Hello guys, welcome back to my YouTube channel. খুবই ভাল খবৰ ইণ্ডিয়াবাসীৰ বাবে লগতে অসমবাসীৰ বাবে যিহেতু ইণ্ডিয়ান ক্ৰিকেট টিমৰ বাবে বা অসমৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ বাবে উভতি আহিছে ৰিয়াংপক। সেইটো আপোনালোকে হয়তো গম পোৱা নাই। তেওঁ ইনজুৰি হৈ আছিল অলপ দিনৰ আগতে, যিহেতু দুখ পাই থকাৰ কাৰণে বা চলজাৰত দুখ পাই থকাৰ কাৰণে তেওঁ খেল প্ৰদৰ্শন কৰিব পৰা নাছিলে। নতুনকৈ তেওঁ উভতি আহিছে টিমত, যিহেতু ৰঞ্জী টিমত তেওঁ নতুনকৈ উভতি কেপ্টেইনশ্বিপ দায়িত্ব গ্ৰহণ কৰিছে। প্ৰথমবাৰ কেপ্টেইনশ্বিপ পাই তেওঁ এটা ডাঙৰ ইনিংছ খেলি দিয়ে, যিহেতু 50 মাৰে তেওঁ নিজৰ টিমৰ বাবে, আছামৰ বাবে। তেনেকৈ তেওঁ উভতি আহিছে, সেইটো মই আপোনালোকক জনাইছোঁ। তাৰ লগতে ইণ্ডিয়া টিমত যিখন 4 নম্বৰ T20 মেচ চিৰিজ চলি আছিলে বৰ্তমান ইংলেণ্ডৰ লগত, সেই চিৰিজটোত 3 নম্বৰ খেলখন জিকিবলৈ সক্ষম হৈছে। কেনেদৰে জিকিলে আপোনালোকে ভালদৰে গোটেই খেলখন যদি চাইছে তেতিয়াহ'লে গম পাওঁ, নহ'লে এটা সঠিক বিৱৰণ এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। গতিকে চেনেলটো নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে, প্ৰেছ কৰি ৰাখিব। ভিডিঅ'বোৰ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। যোনে যোনে ইণ্ডিয়ান টিমক ছাপোৰ্ট কৰে তেওঁ নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। গতিকে ইণ্ডিয়া আৰু ইংলেণ্ড 4 নম্বৰ চিৰিজটোৰ প্ৰথম টছত জয়ী হৈ ইণ্ডিয়ান টিমে বেটিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। যদিও বেটিং কৰাৰ পিছতে যিটো পৰিস্থিতিত খেল হৈছিলে, ইমানটো আশা কৰা নাই যে ইণ্ডিয়া টিম জিকিব। গতিকে ফাৰ্ষ্ট পাৱাৰ প্লে অভাৰতে 4টা উইকেট যাবলৈ সক্ষম হয়। 3টাটো 1 অভাৰত 3টা উইকেট যাবলৈ সক্ষম বেছি গৈছে কোনো সোনকালে। গতিকে ইমানটো ভবাই নাছিলোঁ যে ইণ্ডিয়া টিমে খেলখন আকৌ ঘূৰাই পাব। কোনোপধ্যে আমি আশা কৰা নাই যে ইণ্ডিয়া টিমে খেলখন পাব। তাৰপিছতে লাহে লাহে খেলখন গৈ একেবাৰে শেষত হাৰ্দিক পাণ্ডিয়া আৰু শিৱম দুবে আৰু অভিষেক শৰ্মা অলপ চলিছিলে, যদিও অতি সোনকালে আউট হৈ গুচি গ'ল তেওঁ। তাৰপিছতে শিৱম দুবে আৰু হাৰ্দিক পাণ্ডিয়াই যিটো খেল প্ৰদৰ্শন দেখাই গ'ল, গতিকে ফিনিচাৰ হিচাপে হাৰ্দিক পাণ্ডিয়া 100% তেওঁ পাৰফেক্ট বুলি ক'ব লাগিব ইণ্ডিয়া টিমৰ বাবে। আৰু ৱৰ্ল্ড কাপে হওক আগত যিখিনি খেল আছে, হাৰ্দিক পাণ্ডিয়াই যিখিনি কৰি আহিছে ইণ্ডিয়ান টিমৰ বাবে, সেইখিনি কোনেও পাহৰিব নোৱাৰে। তেওঁ বহুতখিনি কৰি থৈছে। গতিকে হাৰ্দিক পাণ্ডিয়াৰ বাবে শ্ল'ট, তেওঁৰ বাবে এটা লাইক নিশ্চয় কৰিব আপোনালোকে। হ'লেও তাৰপিছত ৰিস্ক লৈছিলে শিৱম দুবে আহিও ভাল এটা প্ৰদৰ্শন কৰি গ'ল। ঠিক তেনেকৈ খেলখন অন্তত গৈ ৰান 181 কৰিবলৈ সক্ষম হয়। তাৰপিছতে ইংলেণ্ডৰ টিমে বেটিং কৰিবলৈ আহে। প্ৰথম অপেনিং যিটো দেখাইছিলে আপোনাৰ পাৱাৰ প্লেত বহুত ৰানিং কৰি দিছিলে, তেতিয়াও হয়তো আশা নাছিলে যে খেল জিকি যাব বুলি ভাবিছিলোঁ। তাৰপিছতে পাৱাৰ প্লে লাষ্ট অভাৰটোতে ৰবি বিষ্ণুয়ে এটা উইকেট দখল কৰে। সেইটো পাছৰ পৰাই খেলখন পুৰা আৰম্ভণি হৈ যায়। তাৰপৰা নীতিশ ৰাণাই ভাল প্ৰদৰ্শন কৰিছে বুলি ক'ব লাগিব। একদম সঠিক সময়ত সঠিক উইকেটকেইটা উলিয়াই খেলখন জিকিবলৈ সক্ষম আগবঢ়াই দিছে নীতিশ ৰাণাই। এই তেনেধৰণৰ কথা। গতিকে ইণ্ডিয়া টিমৰ গোটেইখিনি হয়তো ঠিকে আছে। মোৰ মতে অক্ষৰ পেটেলৰ উইকেট গ্ৰহণ কৰিছে, লগতে ৰবি বিষ্ণুই, বৰুণ চক্ৰৱৰ্তী স্পিনাৰ ফালৰ পৰা যিখিনি কৰিব লাগে কৰিলে। তাৰপিছত পেজৰ ফালৰ পৰা প্ৰথমখনৰ বাবে নীতিশ ৰাণা আহিছিলে, প্ৰথম খেলখনৰ বাবে খেলিবলৈ প্ৰথম T20 আন্তঃৰাষ্ট্ৰীয়খন ভাল প্ৰদৰ্শন কৰি গ'ল। গতিকে শেষত ইণ্ডিয়া উইন হৈ মেন অফ দ্য মেচটো পাবলৈ সক্ষম হ'ল শিৱম দুবে। কালি যিখন খেলত আছিলে তেওঁ 53 মাৰিছিলে। গতিকে ঠিক তেনেকৈ খেলখন জিকিলে। 4 নম্বৰ খেলখনত যোনে জিকে সেইটো কথা নাই, যিহেতু 5খন খেলত 3খন খেল ইণ্ডিয়াই জিকিলে, চিৰিজটো ইণ্ডিয়া হাতলৈ আহিলে। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ইণ্ডিয়াৰ বাবে এইটো এটা ভাল খবৰ। এটা লাইক কৰি দিব ইণ্ডিয়ান সকলোখিনি টিমৰ প্লেয়াৰৰ বাবে, ইণ্ডিয়ান টিমৰ প্লেয়াৰসকলৰ বাবে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি এনেধৰণৰ ভিডিঅ' আপোনাক প্ৰয়োজন হয়। লগতে ৰিয়ান পৰাগ কাম বেক কৰিছে, ভাল খবৰ। ৰিয়ান পৰাগ আহি যাব অসম বা ইণ্ডিয়ান টিমলৈ।